সিদ্ধাৰ্থতে মেনেজমেণ্টে মানে আমাক তেতিয়া কৈছিলে আমি চাম ন আমি আছো ন ক'ত দাদা যাব লাগে কিমান পইচা পাব লাগে কিমান পইচা পাব নালাগে দাদাই কাক পইচা দিব নিদিব সেইটো আমি চাম আপোনালোকৰ ডিউটি কৰক দাদাই ঘৰটো বনাবলৈ কিয় প্ৰগ্ৰেম কৰিব যাব লগা হ'ল দাদাৰ পইচা ইমানেই নোহোৱা ডেফিনেটলি আহিব চাগে যিখিনি কথা চাগে ময়ো নাজানো মোৰ জানিব মন যায় দাদাই ইমান বছৰ যে গান গালে অসমৰ চবতছে ধনী শিল্পী বুলি কালি কোনোবাই কৈছিলে বাহিৰত কৈছে ছিংগাপুৰত ৰিচ এজন মানুহৰ লাষ্ট তেওঁ ইমান এনেকে মানে উইক হৈ পেলাই কিয় থাকিব লগা হ'ল মোৰ ডিউটি আছিল মিউজিক কৰা ষ্টেজত বজোৱা ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা মিউজিক কৰা বাছ মই এইখিনিতে থাকিম তেওঁ ঘৰটো বনাবলৈ আমাৰ এটা মিউজিচিয়ানক সুধিলে আপোনালোকে আমাৰ যদি বাকী কেইজন মিউজিচিয়ানক সোধে চবেই ক'ব ঘৰটো বনাবলৈ কিয় দাদাই ফিটা কাটিব যাব লগা হ'ল আজি ঘৰ বনাইছে আজি ক'ৰবাত দাদা ইনগ্ৰেশ্যন কৰিব যাব তাতে মিউজিচিয়ান নাই আমিও নাই তেতিয়া যদি আমি কওঁ যে এইটো যাব লাগিব জানো এইটো তুমুক তেনেকুৱা আমাৰ অধিকাৰ নাছিল কাৰণ সিদ্ধাৰ্থতে মেনেজমেণ্টে মানে আমাক তেতিয়া কৈছিলে আমি চাম ন আমি আছো ন ক'ত দাদা যাব লাগে কিমান পইচা পাব লাগে কিমান পইচা পাব নালাগে দাদাই কাক পইচা দিব নিদিব সেইটো আমি চাম আপোনালোকৰ ডিউটি কৰক মোৰ ডিউটি আছিল মিউজিক কৰা ষ্টেজত বজোৱা ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা মিউজিক কৰা বাছ মই এইখিনিতে থাকিম ডেফিনেটলি আহিব চাগে যিখিনি কথা চাগে ময়ো নাজানো মোৰ জানিব মন যায় দাদাই ইমান বছৰ যে গান গালে অসমৰ চবতছে ধনী শিল্পী বুলি কালি কোনোবাই কৈছিলে বাহিৰত কৈছে ছিংগাপুৰত ৰিচ ছিংগাৰ ইণ্ডিয়া চ' এজন মানুহৰ লাষ্ট তেওঁ ইমান এনেকে মানে উইক হৈ পেলাই কিয় থাকিব লগা হ'ল তেওঁ ঘৰটো বনাবলৈ আমাৰ এটা মিউজিচিয়ানক সুধিলে আপোনালোকে আমাৰ যদি বাকী কেইজন মিউজিচিয়ানক সোধে চবেই ক'ব ঘৰটো বনাবলৈ কিয় দাদাই ফিটা কাটিব যাব লগা হ'ল দাদাই ঘৰটো বনাবলৈ কিয় প্ৰগ্ৰেম কৰিব যাব লগা হ'ল দাদাৰ পইচা ইমানেই নোহোৱা